আমি সকলোৱে জানে আজিৰ দিনটো আজি আপুনি প্ৰচাৰ আপুনি আজি আপুনি যে ইয়াত আজি প্ৰচাৰ কৰিছে এইটো কিয় প্ৰচাৰ কৰিবলগীয়া হৈছে ডিগবৈ সমষ্টিৰ মাননীয় বিধায়কে আজি আহি ইয়াত কিয় প্ৰচাৰ কৰিবলগীয়া হৈছে ডিগবৈ সমষ্টিৰ বিধায়কে আজিৰ দিনটো কালিয়ে গাইডলাইন শেষ হৈ গৈছে আজি গাইডলাইনত তেওঁ আহিব নোৱাৰে উত্তৰ দিয়ক কিয় আহিব লাগে আপুনি বিধায়ক হৈ পিনে কি কাৰণে আজিৰ দিনটোত আপুনি প্ৰচাৰ কৰিবলৈ বাধ্য হৈছে কওক গাড়ী লৈ লাজ লাগিছে বিধায়ক ইমান নিম্ন খাপৰ বিধায়ক হ'ব নালাগে আপুনি নিম্ন খাপৰ বিধায়ক চাওক ছাৰ কিয় চলাব লাগে লাজ চৰম নাই বিধায়ক চাওক মুখত মাত দেখা নাই লাজ চৰম নাই বিধায়কৰ লাজ চৰম নাই এগৰাকী সাধাৰণ ৱাৰ্ড মেম্বাৰক আপুনি হেৰুৱা বোলে লাজ নাইকিয়া বিধায়ক ৰখিব লাগিব আপোনালোকে নকৰিব লাজ চৰম নাইকিয়া এগৰাকী বিধায়ক আমাৰ ডিগবৈ সমষ্টি চাওক আজিৰ দিনটোতো প্ৰচাৰ অভিযান কৰিবলৈ ঘূৰি ফুৰিছে লাজ চৰম নাই মাৰক আপুনি মাৰক আমি জনতা হৈ কি ক'ব পাৱাৰ দেখাইছে বিধায়ক পলাইছে ডিগবৈ সমষ্টি পলাইছে লাজ চৰম নাই এয়া আজি অহাকালি নিৰ্বাচনী প্ৰচাৰ আছে যিহেতু ডিগবৈ সমষ্টিৰ বিধায়কে এয়া এতিয়া আমাৰ বৰহাবজান পঞ্চায়তৰ আজি পুৱাই মানে প্ৰচাৰ অভিযান আৰম্ভ কৰি আছে যিহেতু প্ৰচাৰ অভিযান বন্ধ হৈ আছে সেই গতিকে প্ৰচাৰ অভিযান কৰি আছে পুৱাই আহি কিনি ডিগবৈ সমষ্টিৰ বিধায়কগৰাকীয়ে এনেকুৱা নিম্ন খাপৰ বিধায়ক আমাৰ ডিগবৈ সমষ্টি আমি পাইছোঁ এয়া আহি আছে আমাৰ ডিগবৈ সমষ্টিৰ বিধায়ক সন্মানীয় বিধায়কজন প্ৰচাৰ অভিযান চলাই আছে এয়া দেখিছেনে বিধায়ক সুৰেণ ফুকনে আমাৰ ইয়াত মানে নিৰ্বাচন প্ৰচাৰৰ কাৰণে আহি আছে এখন গাড়ী যিহেতুকে কালি নিৰ্বাচন আয়োগৰ পৰা নটিচ দিয়াৰ পিছতো তেওঁ আহি আমাৰ ৱাৰ্ডত মানে এজনী সাধাৰণ ৱাৰ্ড মেম্বাৰক হৰুৱাবৰ কাৰণে এজন MLA ইমান উঠি পৰি লাগিছে কিয় লাগিছে ময়োতো এগৰাকী বিজেপি হয় বিজেপি এগৰাকী ৱাৰ্ড সদস্যক হৰুৱাবৰ কাৰণে তেওঁ এজন বিধায়কৰ ইমান তললৈ নামিব পাৰে দেখিছেনে ৰাইজ এইখন বিধায়ক মহোদয়ৰ গাড়ী আচলতে কি হ'ল আমাৰ ইয়াত গম পালোঁ বিশেষ সূত্ৰে মই বিশেষ কাম এটাত ঘৰত মই কাপোৰ এযোৰ চিলাবৰ কাৰণে গৈ আছিলোঁ মোক যিহেতু তেখেতৰ বিধায়ক মহোদয়ে মানে যে প্ৰচাৰ চলাব আহিছে মিটিং কৰিছে বুলি মোক তেখেতৰ লগত ঘূৰি ফুৰাই এজনে মোক বিশেষ সূত্ৰে খবৰ দিয়াৰ লগে লগে মই আহি চাইছোঁ সঁচাকৈ মানে মই দেখিছোঁ তেখেতৰ গাড়ী লাইন লাগি আছে আৰু মানুহখিনি গৈ আছে মানুহখিনিৰ মাজত এনেকুৱা এজনী সাধাৰণ ৱাৰ্ড মেম্বাৰ হিচাপে মই কাম কৰি গৈছোঁ যোৱাবাৰ 5 বছৰে কাম কৰিলোঁ ঠিক যোৱা বছৰ মোৰ কামৰ কামখিনি দেখি ৰাইজে আকৌ মোক পুনৰ এই আসনত উঠিবৰ কাৰণে তেওঁলোকে ৰাইজৰ অনুৰোধত মই ওলাইছোঁ আগবাঢ়ি আহিছোঁ কিন্তু সেই একে দলৰ মই যোৱা বছৰ 5 বছৰ বিজেপিয়ে হৈ কাম কৰিলোঁ যিহেতুকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ খুদ বিধায়ক মহোদয় ডিগবৈ বিধায়ক সুৰেণ ফুকনৰ ঘৰ কৈতালিতে এখন নিৰ্বাচনী প্ৰচাৰ চলাইছিলে নিৰ্বাচনী প্ৰচাৰত খুদ মুখ্যমন্ত্ৰীয়ে ক'লে যে এইবাৰ ৱাৰ্ড কমিশ্যনাৰ কোনো পাৰ্টি চিম্বল নাথাকে বা পাৰ্টি নহয় তাৰ সত্ত্বেও বিধায়ক মহোদয়ে এইজনী মোৰ বিজেপি হয় তেখেত কংগ্ৰেছৰ হয় তেখেত কোনো নিৰ্দলীয় হয় এনেকৈ কৈ ৰাইজৰ মাজত এই সহজ সৰল মানুহখিনিক বিভ্ৰান্তি সৃষ্টি কৰিবৰ কাৰণে তেওঁ যিহেতুকে নিৰ্বাচনী আয়োগ নিয়ম উলংঘা কৰি আজি ডেটত তেওঁ ৰাতিপুৱা পুৱা ঠিক 5-6 বজাৰ পৰা আমাৰ শান্তিপুৰ 7 নং ৱাৰ্ডত নিৰ্বাচনী প্ৰচাৰ চলাই আছে আপোনালোকে দেখক ৰাইজখিনি আহিছে কাৰণ কেলে এজন বিধায়ক আহিছে যেতিয়া ৰাইজখিনি আহিব কাৰণ কেলে তেওঁলোকে হয়তো নাজানে যে নিয়মৰ ভিতৰত MLA কাম কৰিছে নে নাই কৰা গতিকে এজনী সাধাৰণ মই তেখেতক কৈছোঁ যে আপুনি কওক প্ৰথমে মই বিজেপি আগতে 5 বছৰ কাম কৰিছিলোঁ নাই সুধিছোঁ তেতিয়া কৈছে যে ক'ব নোৱাৰিলে একো কৰিব নোৱাৰিলে কিন্তু মই বাৰে ৰিকুৱেষ্ট কৰিছোঁ যে বিধায়ক মহোদয় আপুনি কওক মই বিজেপি নহয় বুলি কওক আপোনাৰ আজি মই মুখত খাৰা হৈছোঁ আপুনি কওক বুলি ক'লোঁ যিহেতু বিধায়ক মহোদয় গাড়ীখনে ধামকৈ এনেকৈ মোক মাৰি গুচি গৈছে মই কৈছোঁ হয় মই সত্যপক্ষত সদায় যাম হয়তো মোক মাৰি পেলাব পাৰিব তাৰ বাহিৰে মোক একো কৰিব নাই কাৰণ কেলৈ মই সদায় ৰাইজৰ পক্ষত আছোঁ সত্য পক্ষত আছোঁ মই সদায় ৰাইজৰ হৈ কাম কৰিবলৈ ওলাই আহিছোঁ কিন্তু আজি মোৰ কৰ্মক তেওঁ
হেৰি কৰিবৰ কাৰণে তেওঁ মোক কৰ্ম মানে মানুহক যেতিয়া মানুহৰ বিভ্ৰান্তি সৃষ্টি কৰিব পৰা নাই সেইটো কাৰণে আজি এই পদক্ষেপ তেওঁ লৈছে গতিকে ময়ো নিৰ্বাচন আয়োগলৈ অনুৰোধ জনাইছোঁ তেওঁ অতি সোনকালে এই বিধায়ক মহোদয়ৰ ওপৰত বিহিত ব্যৱস্থা লওক যদি চৰকাৰখনে সকলো কাৰণে যদি সমান নহয় লওক বিধায়ক সুৰেন ফুকনৰ ওপৰতো বিহিত ব্যৱস্থা গ্ৰহণ কৰক নিৰ্বাচন আয়োগৰ বিভাগে মই ইমানে ক'লো আজি আইন উলংঘা কৰিছে আৰু কৰি আছে আৰু অত দিনৰ পৰা কৰি আছে মই চাই আছো আৰু আজি যিহেতুকে মোৰ লগত ভগৱান আছে সত্যপক্ষত আছো কাৰণে আজি হয়তো ভগৱান মোৰ লগত আছে তেওঁ ভাবিছে তেওঁৰ লগত বহুত মানুহ আছে কিন্তু নাই আৰু তেওঁ যদি ভাবিছে নহয় মই বহুত বুলি কিন্তু জন্মনি মৰাণ অকলশৰীয়া নহয় আজি ৰাইজখিনি মোৰ কাৰণে আহিছে আৰু আহিব কাৰণ কেলে তেখেতৰ লগত থকাই মোক কোনোবাই ফোন কৰি দিলে যে বিধায়ক মহোদয়ে নিৰ্বাচনী প্ৰচাৰ চলাব আহিছে গতিকে তেওঁ আচলতে কি মই বুজি নাপালো এজনী সাধাৰণ ৱাৰ্ড মেম্বাৰ মোৰতো গাঁৱত চিনি নাপায় গাঁৱৰ বাহিৰেতো বেলেগত চিনি নাপায় তেওঁকতো MLA হিচাপে কৰ্মযোগী বিধায়ক হিচাপে সমগ্ৰ অসমে চিনি পায় গতিকে এটি সাধাৰণ মেম্বাৰৰ লগত লাগি তেওঁ কি মানে প্ৰচাৰ কৰিব বিচাৰিছে তেওঁ কি কৰিছে সেইটো তেওঁহে জানিব দেই মই নাজানো খালি আজি যিটো ৱাৰ্ডত ইতিমধ্যে আমি দেখিলো এই ৱাৰ্ডটো কিমান নং ৱাৰ্ডৰ আমাৰ 7 নং ৱাৰ্ড 51 নং 20 নং বৰহাবজান পঞ্চায়তৰ 7 নং ৱাৰ্ড আজি তেখেতে নিজে প্ৰচাৰ চলাব আহিছে আৰু এখন বহিলে সেইখনত মই লগ নাপালোহি যিহেতুকে ময়ো কামত আজি যিহেতুকে ময়ো নিয়ম মানে যিটো নিৰ্বাচন আয়োগে নিয়ম মানিব কৈছে সেই নিয়মৰ মতে মই ঘৰত আছো ঘৰুৱা কাম কৰি চলি আছো কিন্তু তেওঁ যে আহি এইবিলাক কাণ্ড কৰি ফুৰিছে মই গমেই পোৱা নাছিলো আচলতে মোৰ হাঁহি উঠিছে দুখ লগা নাই আচলতে মোক খুব বেছি যদি কিবা কৰিব পাৰে নহয় মোক মাৰি পেলাব পাৰে পাৰক মাৰি পেলাওক তেওঁ MLA এজন বহুত পাৱাৰ থাকে নহয় মোক মাৰি পেলাওক মই মৰিবলৈও মই ৰেডি হৈ আছো মাননীয় মুখ্যমন্ত্ৰীলৈ কি আহ্বান জনাব মাননীয় মুখ্যমন্ত্ৰীলৈ মই এইটোৱে আহ্বান জনাইছো যে বিজেপি চৰকাৰখনে কৈ আছে ময়ো এগৰাকী বিজেপিয়ে হয় কাৰণ কেলে মই বিজেপি বহুত গান্ধী সংকল্প যাত্ৰা আমাৰ শান্তিপুৰ ৱাৰ্ডত যিহেতুকে এবাৰ গান্ধী সংকল্প যাত্ৰা ৰেলী হৈছিলে সেই ৰেলী অনুষ্ঠানটোত মই অকলেই সেই ৱাৰ্ডটোত মানে কৰিছিলো তো দেখিছে আগৰ আমাৰ বিজেপি পুৰণা কৰ্মীসকলে দেখিছে মোৰ কৰ্মক গতিকে তেওঁ আচলতে অসৎ পথত যাবলৈ কয় কিন্তু মই অসৎ পথত নাযাওঁ অসৎ পথত নোযোৱাৰ কাৰণে আজি বিধায়ক মহোদয়ে মোৰ ওপৰত মানে এনেকুৱা প্ৰতিশোধ ল'বৰ কাৰণে ৰাজনীতিক প্ৰতিশোধ ল'বৰ কাৰণে ৰাজনীতিক মৃত্যু মানে হেৰি কৰিবৰ কাৰণে হত্যা কৰিবৰ কাৰণে তেওঁ মোৰ ওচৰত মানে এনেকৈ উঠি পৰি লাগিছে গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই অনুৰোধ জনাইছোঁ যে আপোনাৰ ওপৰত মোৰ বিশ্বাস আছে আশা আছে ভৰসা আছে গতিকে আপুনি বিধায়ক সুৰেন ফুকনৰ ওপৰত আপুনি কিবা এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰক তেখেতে এতিয়া মই এটাই ক'ম আগন্তুক পঞ্চায়ত নিৰ্বাচন হৈছে আৰু পঞ্চায়ত নিৰ্বাচন এখন হৈছে সম্পূৰ্ণ সুকীয়া চৰকাৰ ইয়াত কোনো নহয় কাৰণ কেলে 5 বছৰ মই কাম কৰিছোঁ আৰু মই ট্ৰেইনিং লৈছোঁ গতিকে মই ৰাইজক এটাই কথা কৈছোঁ বা আৰু যদি মোৰ হঠাৎ যদি ৰাস্তাই পদূলিয়ে মোৰ লগতে মোৰ পৰিয়ালৰ যদি কিবা হয় নহয় তাৰ দায়ী কিন্তু বিধায়ক সুৰেন ফুকনে হ'ব কাৰণ কেলে তেওঁ মৃত্যু ভাবুকি হয়তো দি থৈ গৈছে কিছুমানে শুনা পাইছে কিন্তু মই শুনা নাই বাৰু সেইটো ডাইৰেক্ট কথা কিন্তু যদি ৰাস্তা পদূলিয়ে যদি কিবা হয় সেইটো কিন্তু তাৰ দায়ী বিধায়ক সুৰেন ফুকন হ'ব আৰু আপুনি কোনটো ৱাৰ্ডৰ পৰা প্ৰতিদ্বন্দ্বিতা মই বৰহাবজান 20 নং পঞ্চায়তৰ 20 নং নহয় 51 নং বৰহাবজান গাঁও পঞ্চায়তৰ 7 নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ